সোণাৰীত টাইপাৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী টাই আহোমক জনজাতিকৰণৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে সোণাৰীৰ লাচিত উদ্যানৰ সন্মুখত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে শীঘ্ৰেই জনজাতিৰ মৰ্যাদা প্ৰদান নকৰিলে চৰকাৰৰ বিৰুদ্ধে প্ৰত্যাহ্বান সৃষ্টি কৰাৰ হুংকাৰ প্ৰদান কৰিছে সংগঠনটোৱে যি দীৰ্ঘদিনীয়া দাবী টাই আহোমসকলক অতি শীঘ্ৰে জনজাতিকৰণ কৰা আৰু স্বায়ত্ব শাসন প্ৰদান কৰা কিন্তু আমি আজি 30টা বছৰ আমি আন্দোলন কৰাৰ পিছতো আজি আমাৰ জনগোষ্ঠীটোক চৰকাৰখনে জনজাতিকৰণৰ কোনো এই দাবীৰ ক্ষেত্ৰত কোনো গুৰুত্ব প্ৰদান কৰা নাই কিন্তু আমি নিৰ্বাচনৰ আগে আগে যদি আমাৰ জনগোষ্ঠীটোক জনজাতিকৰণ নকৰে কিন্তু আমাৰ আহোম জনগোষ্ঠী ইতিমধ্যে দল সংগঠনসমূহে আপোনালোকে দেখিছে বিভিন্ন অসমৰ বিভিন্ন প্ৰান্তত আমাৰ দল আন্দোলন চলি আছে কিন্তু আমাৰ অহা 25 নৱেম্বৰ তাৰিখে যি চৰকাৰে এখন প্ৰতিবেদন বিধানসভাত দাখিল কৰিম বুলি কৈছে এই প্ৰতিবেদনত কিন্তু আহোম জনগোষ্ঠীৰ সপক্ষে আমি এই প্ৰতিবেদন পাম বুলি ভাবিছোঁ যদিহে বিপক্ষে আমি পাওঁ কিন্তু ইয়াৰ পৰিণাম চৰকাৰে ভুগিব লাগিব আৰু আগন্তুক দিনত কিন্তু আমি বিজেপিৰ বিৰুদ্ধে প্ৰবল জনমত গঠন কৰিবলৈ আমি সাজু হৈ আছোঁ